আপোনালোকক আমি সিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছো। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী সিমু দাসক ৰাজ্য চৰকাৰে ফিজিক্যাল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকক আমি সিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছো। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী সিমু দাসক ৰাজ্য চৰকাৰে ফিজিক্যাল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকক আমি সিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছো। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী সিমু দাসক ৰাজ্য চৰকাৰে ফিজিক্যাল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপোনালোকক আমি সিমু দাসৰ বিষয়ে ইতিমধ্যে চৰ্চা কৰিছো। তেওঁ ইণ্ডিয়ান ওমেন্স ব্লাইণ্ড ক্ৰিকেট টিমত তেওঁ পাৰ্টিচিপেট কৰিছিল এজ এ মেম্বাৰ অফ ইণ্ডিয়ান টিম আৰু এইবাৰ T20 ব্লাইণ্ড ক্ৰিকেট ৱৰ্ল্ড কাপত এই টিমটো বিজয়ী হৈছিল আৰু এই বিজয়ী দলটোৰ সদস্য হোৱা বাবে শ্ৰীমতী সিমু দাসক ৰাজ্য চৰকাৰে ফিজিক্যাল ইনষ্ট্ৰাক্টৰ পদত নিযুক্তি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।